ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে GMCHৰ SCI ফেকাল্টি পাৰ্কিঙত অনুষ্ঠিত হয় অষ্টম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ বিশেষজ্ঞ চিকিৎসকসকলৰ উপৰিও উপস্থিত থাকে GMCHৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্য অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে এপোলো কেঞ্চাৰ হাস্পতালৰ সঞ্চালক ডাক্তৰ অনিল ডিক্ৰুজ আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ গৌৰৱোজ্জ্বল যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰে চিকিৎসক তথা কৰ্মচাৰীসকল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বিগত 7 বছৰে উত্তৰ পূৰ্বাঞ্চলৰ বহুতো কৰ্কট ৰোগীক উন্নত মানৰ চিকিৎসা প্ৰদান কৰাত যোগাইছে অৰিহণা এতিয়া 350 খন বিছনাযুক্ত লেভেল 1 কেঞ্চাৰ হস্পিটেলত আমাৰ কেঞ্চাৰ SCI গুৱাহাটী উপনীত হ'ল লগতে এইখিনি সময়ৰ লগে লগে কিন্তু যিটো শৈক্ষিক দিশ এই শৈক্ষিক দিশত কিছু আগবাঢ়িলে এই কেইটা বছৰৰ ভিতৰত অংক চাৰ্জাৰীত MCH হ'ল ৰেডিয়েশ্যন অংকলজিত MD হ'ল আৰু আগত বৰ্ষত আমি ভাবিছোঁ যে DM অংকপেথলজি যদি আমি কৰিব পাৰোঁ নিশ্চয়কৈ আমি সফল কাম হ'ম তাৰ কাৰণে আমি আশা ৰাখিছোঁ বিশেষকৈ কেঞ্চাৰৰ এই প্ৰাদুৰ্ভাৱৰ সময়ত নন কমিউনিকেবল ডিজিজৰ যিটো 53% অফ কণ্ট্ৰিবিউটিং ইন আছাম অফ নন কমিউনিকেবল ডিজিজ তাৰ ভিতৰত হয়তো কেঞ্চাৰে সকলোতকৈ বেছি বিশেষকৈ আমি কিবা এটা ছাৰ্ভে কৰিছিলোঁ কেঞ্চাৰ গ্ৰীডৰ হিচাপত কেঞ্চাৰ SCI আৰু GMC মিলি আমি ভাবিছিলোঁ যে কেঞ্চাৰৰ ৰোগীৰ সংখ্যা ডায়েগন'জ উইথ লেবৰেটৰী ইনভেষ্টিগেশ্যন আমি ইমান নাপাওঁ কিন্তু আমি যিটো 600 কেছ আমি ভাবিছিলোঁ যে 6 মাহ লাগিব আমি কিন্তু প্ৰায় 3 মাহতে আমি সেইখিনি পাইছিলোঁ